মানুহৰ গ্ৰুপক কি বুলি কোৱা যায় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কেতিয়াবা ডাইৰেক্টলি আপোনালোকৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন টাইপৰ আহিব আৰু কেতিয়াবা এনেকৈ খালী ঠাই দি দিব তাত আমি বহাব লাগিব একেই মুঠতে আপোনালোকে কালেক্টিভ নাউন বুলি মনত ৰাখিব এইবিলাক বা গ্ৰুপ অফ পিপল বুলিও পঢ়িব পাৰিব প্ৰথম প্ৰশ্নটো আমি চাওঁ যে আপোনালোকে কৰি যাব নিজে কৰিবলৈ চেষ্টা কৰিব আজি আমি 30টা কুৱেশ্যন ডিছকাছ কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আৰু কুৱেশ্যন ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আৰু PDF টো দি দিয়া হ'ব আপোনালোকৰ এইটো ফল্ডাৰতে প্ৰথমত আছিলে এ ডেছ অফ পিপল মানুহৰ সমুদায়ক মানুহৰ গ্ৰুপক কি বুলি কোৱা হয় একেলগে কি বুলি কোৱা হয় আমি জানো যে ক্ৰাউড বুলি কওঁ যে ইয়াত ক্ৰাউডটো বহুত বেছি ভিৰ আছে মানুহৰ ক্ৰাউডটো বেছি আছে চ' ইয়াত অপশ্যন চি টো কাৰেক্ট আনচাৰ হৈ যাব যে এ ক্ৰাউড অফ পিপল আচলতে মানুহৰ কালেক্টিভ নাউনটো আমি ক্ৰাউড ইউজ কৰিব পাৰোঁ চ' তাৰ নেক্সটটো আছিলে যে এ ডেছ অফ কেটল মানে গম পাইছে জীৱ জন্তু আমি কেটল বুলি কওঁ চ' কেটলৰ গ্ৰুপটো একেলগে কি বুলি ক'ব গেং ক'ব বাঞ্চ ক'ব হাৰ্ড ক'ব মানে টিম ক'ব তেতিয়া আপোনালোকৰ কেতিয়াবা এ গ্ৰুপ অফ কেটল ইজ কল বুলি আহিব প্ৰশ্নটো চ' আপোনালোকে ইয়াত অপশ্যন চি টো কাৰেক্ট আনচাৰ হ'ব হাৰ্ড এ হাৰ্ড অফ কেটল বা কেতিয়াবা হাৰ্ডটো নাথাকিলে যদি ড্ৰভ অপশ্যন থাকে ড্ৰভটো কাৰেক্ট হ'ব এ ড্ৰভ অফ কেটল বা এ হাৰ্ড অফ কেটল দুটাও কাৰেক্ট আনচাৰ হ'ব দুইটাও হ'ব পাৰে চ' আপোনালোকে মনত ৰাখি যাব তাৰ নেক্সটটো আছিলে যে আমাৰ এ ডেছ অফ ষ্টুডেণ্টৰ সমুদায়ক একেলগে কি বুলি ক'ব এ গ্ৰুপ অফ ষ্টুডেণ্টছ চ' অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সটটো আছিলে এ ডেছ অফ ষ্টাৰ মানে তৰাৰ সমুদায় একেলগে কি বুলি কোৱা হয় চ' এ ডেছ অফ ষ্টাৰ্ছ অপশ্যন আছে ক্লাষ্টাৰ পিনছ বেণ্ড আৰু হিপ ইয়াত আমি গেলেক্সি শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ এই গেলেক্সি অফ ষ্টাৰ্ছ বা আমি কনষ্টেলেশ্যন শব্দটো ইউজ কৰিব পাৰোঁ এ কনষ্টেলেশ্যন অফ ষ্টাৰ্ছ বা আমি অপশ্যন এ ক্লাষ্টাৰটো ইউজ কৰিব পাৰিম এ ক্লাষ্টাৰ অফ ষ্টাৰ্ছ তিনিটা শব্দ ইয়াত মই কৈছোঁ আপুনি মনত ৰাখি যাব এ ক্লাষ্টাৰ অফ ষ্টাৰ্ছো ক'ব পাৰিম একেলগে তাৰৰ সমুদায় তাৰৰ গ্ৰুপক তৰাৰ গ্ৰুপক চ' এ ক্লাষ্টাৰ অফ ষ্টাৰ্ছ ইউজ কৰিব পাৰিম এ গেলেক্সি অফ ষ্টাৰ্ছ বা এ কনষ্টেলেশ্যন অফ ষ্টাৰ্ছ মনত ৰাখিব তিনিটা শব্দ তাৰ নেক্সটটো আপোনালোকে চাওক যে এ ডেছ অফ ৰ'ভাৰ্ছ ৰ'ভাৰ মানে আপোনালোকে গম পাইছে ডকাইতি তাৰ গ্ৰুপটোক একেলগে কি বুলি ক'ব আমি গেং বুলি কওঁ যে এই গেংটোৱে পইচা লুটি নিলে বুলি কওঁ চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব এ গেং অফ ৰ'ভাৰ্ছ পুনৰবাৰ কৈছোঁ তৰাৰ কি আছিলে ক্লাষ্টাৰ হ'ব পাৰে গেলেক্সি হ'ব পাৰে বা কনষ্টেলেশ্যন হ'ব পাৰে তাৰ নেক্সটটো আপোনালোকে চাওক যে কুৱেশ্যন নম্বৰ 6 টো এ ডেছ অফ প্লেয়াৰবিলাকক একেলগে আমি কি বুলি কওঁ এতিয়া ধৰক ক্ৰিকেটত আমি কি বুলি কওঁ 10টা একেলগে খেলে তো তাত তেহাঁতক একেলগে কি বুলি কওঁ টিম বুলি কওঁ গোটেই একে সমুদায়টোক কি বুলি কওঁ টিম বুলি কওঁ এ টিম অফ প্লেয়াৰ্ছ গতিকে এটা কালেক্টিভ নাউন ফৰ প্লেয়াৰ্ছ ইজ কল টিম ঠিক আছে তাৰ নেক্সট চাওক যে পুনৰবাৰ কেটেল অফ আহিলে ডেছ অফ কেটেলটো আমি অলৰেডি চাইছিলোঁ তাত আমি কি পাইছিলোঁ হাৰ্ড অপশ্যনটো পাইছিলোঁ এ হাৰ্ড অফ কেটেল লগতে তাতে কৈছিলোঁ যে যদি ড্ৰভ অপশ্যন থাকে ড্ৰভটো কাৰেক্ট কৰিব চ' ইয়াত হাৰ্ড আৰু ড্ৰভ দুটাও কাৰেক্ট হ'ব পাৰে আপোনালোকৰ এক্সামিনেশ্যনত যিকোনো এটাই অপশ্যনত থাকিব যাতে আপোনালোকৰ খেলি মেলি নালাগে সেইকাৰণে ইয়াত মই দুইটা লৈ লৈছোঁ এ ড্ৰভ অফ কেটেল বা এ হাৰ্ড অফ কেটেল ঠিক আছে তাৰ নেক্সট চাওক যে এ ডেছ অফ ট্ৰিজ ইয়াত কোনটো কাৰেক্ট আনচাৰ হ'ব যে ট্ৰি অৰ্থাৎ গছ গছনিৰ সমুদায় একেলগে কি বুলি ক'ব ক্লাম্প অফ ট্ৰিজ ঠিক আছে এ ক্লাম্প অফ ট্ৰিজ তাৰ নেক্সট চাওক যে এ ডেছ অফ ইভেণ্টৰ কি বুলি কওঁ ঘটনাৰ কি বুলি কওঁ অসমীয়াত আমি ঘটনাৰ ক্ৰমটো কওঁ ঘটনাৰ ক্ৰমটো কি আছিলে গতিকে ইয়াত চিৰিজ হ'ব এ চিৰিজ অফ ইভেণ্ট অৰ্থাৎ অপশ্যন বি টো আমাৰ কাৰেক্ট আনচাৰ হ'ব এ চিৰিজ অফ ইভেণ্ট ঠিক আছে কোনো ধৰণৰ অসুবিধা নাই ইয়াৰলৈকে কুৱেশ্যন নম্বৰ 9 লৈকে আমি কৰিলোঁ তাৰ নেক্সট কুৱেশ্যন নম্বৰ 10 টো আপোনালোকে চাওক যে এ ডেছ অফ আণ্ট তাৰ নেক্সটটো আছিলে যে এ ডেছ অফ আণ্ট মানে কি কৈছে পোকৰ কথা কৈছে পৰুৱাৰ কথা কৈছে পৰুৱাৰ গ্ৰুপটোক একেলগে সমুদায়টোক কি বুলি ক'ব চ' ইয়াত আপোনালোকে অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব এ স্ৱাৰ্ম অফ আণ্টছ লগতে ইয়াত আপোনালোকে কলনি শব্দটো পালে কলনিটো ইউজ কৰিব কলনি অফ আণ্টছ বুলি কোৱা হয় তাৰ নেক্সট আছিলে এ ডেছ অফ ক্লথছ মানে কাপোৰৰ একেলগে কি বুলি ক'ব গোটেই বাণ্ডেল আমি ইউজ কৰোঁ এ বাণ্ডেল অফ ক্লথছ গতিকে অপশ্যন এ টো কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট অপশ্যন কুৱেশ্যন নম্বৰ 12 টো চাওক যে এ ডেছ অফ বাৰ্ডছৰ চৰাই সমুদায়টো একেলগে কালেক্টিভ নাউনটো কি হ'ব অপশ্যন ডি টো হ'ব ফ্লকটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ তাৰ নেক্সট চাব যে এ ডেছ অফ ডান্সাৰ্ছ মানে ডান্সাৰবিলাকৰ কালেক্টিভ নাউনটো কি হ'ব একেলগে কি বুলি ক'ব ইয়াত আপোনালোকে ট্ৰুপ অপশ্যনটো কাৰেক্ট বুলি ক'ব TROUPE ভালকৈ চাব ইয়াৰ স্পেলিংটো TROUPE ট্ৰুপ আৰু যদি এই ট্ৰুপটো থাকে এই ট্ৰুপটো হৈ যাব আপোনালোকৰ চ'লজাৰ সৈনিকৰ গ্ৰুপক একেলগে আমি এই ট্ৰুপটো ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত ডান্সাৰ কৈছে গতিকে এই ট্ৰুপটো কাৰেক্ট আনচাৰ হ'ব TROUPE স্পেলিংটো চাই যাব তাৰ নেক্সটটো আছিলে এ ডেছ অফ জাজেছ
ডেছ অফ জাজেছ জাজেছ হওক যোনটো জাজ আছে জাজৰ গ্ৰুপক একেলগে আমি কি বুলি কওঁ কালেক্টিভ নাউনটো কি ইউজ কৰোঁ জুৰি ইউজ কৰোঁ যদিহে পেনেল শব্দটো থাকে আমি পেনেলটো ইউজ কৰিব পাৰিম এ পেনেল অফ জাজেছ বা এ জুৰি অফ জাজেছ ঠিক আছে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সটটো আছিলে কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15ত আছিলে ডেছ অফ চিলড্ৰেন আমি চিলড্ৰেনৰ সমুদায়টোক একেলগে কি কৰিম কি ইউজ কৰিম বা কালেক্টিভ নাউনটো কি হ'ব ইয়াত আমি ডান্সাৰৰ কাৰণে কি ইউজ কৰিলে ট্ৰুপ TROUPE চলজাৰৰ কাৰণে কি ইউজ কৰিব TROOP এই ক্ষেত্ৰত আপোনালোকে চিলড্ৰেনৰ কাৰণে কি ইউজ কৰিব TROOP ট্ৰুপ ট্ৰুপ TROOP ট্ৰুপ ট্ৰুপৰ ট্ৰুপটো চিলড্ৰেনৰ কালেক্টিভ নাউনো হ'ব ঠিক আছে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 যদি আমি চাওঁ মাউণ্টেইনক একেলগে আমি কি বুলি কওঁ ৰেঞ্জ এ ৰেঞ্জ অফ মাউণ্টেইন বুলি ইউজ কৰোঁ কালেক্টিভ নাউন এ ৰেঞ্জ অফ মাউণ্টেইন বুলি কওঁ এ ৰেঞ্জ অফ মাউণ্টেইন যদি ৰেঞ্জ নাথাকে তেতিয়া আমি ইউজ কৰিব লাগিব চেইন অৰ্থাৎ অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব তেতিয়া এ চেইন অফ মাউণ্টেইন যদি চেইন শব্দ নাথাকে ৰেঞ্জ থাকে আমি ক'ম যে এ ৰেঞ্জ অফ মাউণ্টেইনছ তাৰ নেক্সটটো এ ডেছ অফ ৰুমছ ইয়াত আমি ইউজ কৰিব লাগিব অপশ্যন বি সুট SUITE সুট এ সুট অফ ৰুমছ ঠিক আছে কুৱেশ্যন নম্বৰ 18 আপোনালোকে চাব যে এ ডেছ অফ বুকছৰ একেলগে কালেক্টিভ নাউনটো কি হ'ব তেতিয়া আমি চাম যে কি কি অপশ্যন আছে বান্ডেল আছে ক্ৰাউড আছে পাইল আছে আৰু জুৰি আছে ইয়াত কাৰেক্ট আনচাৰ হৈ যাব পাইল হৈ যাব PILE পাইল আৰু লগতে এ চেল্ফ অফ বুকছো ক'ব পাৰিম এ লাইব্ৰেৰী অফ বুকছো ক'ব পাৰিম বা এ পাইল অফ বুকছো ক'ব পাৰিম তিনিটা শব্দ আপুনি মনত ৰাখি যাব যি এক্সট্ৰা আছে সেইটো মই আপোনালোকক কৈ গৈছোঁ গতিকে আপুনি সেইবিলাকো মনত ৰাখি যাব একেলগে কাৰণ ইম্পৰ্টেণ্ট হয় কেতিয়াবা অপশ্যন আপোনালোকৰ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এ পাইল অফ বুকছ বা এ চেল্ফ অফ বুকছ বা এ লাইব্ৰেৰী অফ বুকছ তাৰ নেক্সট আমি চাম যে কুৱেশ্যন নম্বৰ 19টো এ ডেছ অফ মিউজিচিয়ানছ ইয়াত কাৰেক্ট আনচাৰ হৈ যাব আপোনালোকৰ যদিহে অৰ্কেষ্ট্ৰা থাকে অৰ্কেষ্ট্ৰা কৰিম যদিহে অৰ্কেষ্ট্ৰা নাথাকে যদিহে বেণ্ড থাকে বেণ্ড ইউজ কৰিম এই মিউজিকৰ বেণ্ডটো ভাল আমুকৰ মিউজিকৰ বেণ্ডটো ভাল আমি ইউজ কৰি থাকোঁ গতিকে মিউজিচিয়ানৰ আমি কালেক্টিভ নাউনটো বেণ্ড ইউজ কৰিব লাগিব এ বেণ্ড অফ মিউজিচিয়ানছ গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব অৰ্কেষ্ট্ৰা থাকিলে অৰ্কেষ্ট্ৰাটো আপোনালোকে দিব পাৰিব তাৰ নেক্সটটো এ ডেছ অফ চলজাৰ্ছ আমি গম পালোঁ যে চলজাৰ্ছৰ কালেক্টিভ নাউনটো একেলগে গ্ৰুপ অফ চলজাৰ্ছ বা কালেক্টিভ নাউন অফ চলজাৰ্ছটো কি হ'ব ট্ৰুপ হ'ব TROOP ট্ৰুপ হ'ব আৰু যদিহে আপোনালোকৰ ট্ৰুপটো নাথাকে তেতিয়া আপোনালোকে আৰ্মি ইউজ কৰিব পাৰিব ইয়াত এ ডেছ অফ চলজাৰ্ছ ইয়াত আৰ্মিটো ব্যৱহাৰ কৰিব লাগিব কাৰণ ইয়াত এন আছে এনটো কেতিয়া বহে আৰ্টিকল এনটো তেতিয়া বহিব যেতিয়া ইয়াত এটা ভাৱেল থাকিব গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হয় আৰু অপশ্যন ডিটো কাৰেক্ট আনচাৰ হয় কাৰণ ট্ৰুপ বুলি আমি কওঁ চলজাৰ্ছৰ কালেক্টিভ নাউনটো তাৰ নেক্সট কুৱেশ্যন নম্বৰ 21টো আপোনালোকে চাব যে ডেছ অফ ডাইৰেক্টৰ্ছৰ কালেক্টিভ নাউনটো কি হ'ব আমি অপশ্যন ডিটো কাৰেক্ট আনচাৰ ক'ম এ বৰ্ড অফ ডাইৰেক্টৰ্ছ আমি ইউজ কৰি থাকোঁ এইটো শব্দ এ বৰ্ড অফ ডাইৰেক্টৰ্ছ গতিকে অপশ্যন ডিটো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট আমি চাম যে এ ডেছ অফ গ্ৰেইনছ গতিকে ইয়াত কি আহিব এ চিফ অফ গ্ৰেইনছ অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট এ ডেছ অফ চেণ্ড ইয়াত আমি এ হিপ অফ চেণ্ড ইউজ কৰিব লাগিব গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈ যাব তাৰ নেক্সট আছিলে যে কুৱেশ্যন নম্বৰ 24 এ ডেছ অফ কিছ এ বাঞ্চ অফ কিছ অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব এ বাঞ্চ অফ কিছ গতিকে কিৰ কালেক্টিভ নাউনটো বাঞ্চ হৈ যাব তাৰ নেক্সট ষ্টাৰ্ছ এ ডেছ অফ ষ্টাৰ্ছ পুনৰবাৰ ষ্টাৰৰ কালেক্টিভ নাউনটো কি হ'ব আমি অলৰেডি পঢ়িছিলোঁ কি হ'ব পাৰে ক্লাষ্টাৰ হ'ব পাৰে তাতে মই কৈছিলোঁ গেলেক্সি হ'ব পাৰে তাতে আৰু এটা শব্দ কৈছিলোঁ কি কৈছিলোঁ গেলেক্সি হ'ব পাৰে ক্লাষ্টাৰ হ'ব পাৰে বা আপোনালোকৰ কনষ্টেলেশ্যন হ'ব পাৰে তাৰ নেক্সট ইয়াত আমি এই গেলেক্সি অফ ষ্টাৰ্ছ এক্সামত আপোনাৰ যিকোনো এটা অপশ্যন থাকিব ইয়াত দুটা দিছোঁ যাতে আপোনাৰ খেলি মেলি নালাগে এই গেলেক্সি ক্লাষ্টাৰ বা কনষ্টেলেশ্যন তাৰ নেক্সট এ ডেছ অফ চিপছৰ জাহাজৰ একেলগে সমুদায়ক কি বুলি ক'ব ইয়াত আপোনালোকৰ ফ্লিট অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব বা যদি আৰ্মাডা থাকে আৰ্মাডাটো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব আৰ্মাডা বা ফ্লিট বুলি কোৱা হয় এ ফ্লিট অফ চিপছ বা চিপৰ কালেক্টিভ নাউনটো ফ্লিট হ'ব পাৰে বা আৰ্মাডা হ'ব পাৰে তাৰ নেক্সট কুৱেশ্যন নম্বৰ 27 এ ডেছ অফ ফিছৰ সমুদায়টোক একেলগে কি ক'ব কালেক্টিভ নাউন ফৰ ফিছ ইজ কল ইজ চল SHOAL চল কেতিয়াবা স্কুলো ব্যৱহাৰ কৰে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব চল SHOAL চল স্পেলিংবিলাক ভালকৈ চাই যাব যাতে খেলি মেলি নালাগে তাৰ নেক্সটটো এ ডেছ অফ ফ্লাৱাৰ্ছ এটা আমি গমেই পাওঁ যে বুকে অফ ফ্লাৱাৰ্ছ আমি বুকে গিফ্ট কৰে ফ্লাৱাৰ একেলগে যেতিয়া ফুল একেলগে বান্ডল হৈ পিনে একেলগে যেতিয়া গিফ্ট কৰে তাক আমি বুকে বুলি কওঁ বুকে কিনি লৈ আনিবি বুলি কয় গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ কিন্তু স্পেলিংটো BOU
QUET বুকে বুলি উচ্চাৰণ কৰা হয় প্ৰনাউন্সিয়েশ্যনটো হ'ল বুকে এ বুকে অফ ফ্লাৱাৰ্ছ তাৰ নেক্সট এ ডেছ অফ ছিংগাৰ্ছ So your option D to correct answer হৈ যাব a choir of singers CHOIR spelling আপোনালোকে ভালকে চাই যাব তাৰ next question number last আজি 30 question number 30 আজিৰ last question a dash of swine ইয়াত আহি যাব a herd of swine বা আপোনালোকৰ যদি সৌন্দাৰ শব্দ থাকে SOUNDER সৌন্দাৰ থাকিলে সৌন্দাৰটো আমি কাৰেক্ট কৰিবলৈ চেষ্টা কৰিম সো আজিৰ ভিডিঅ'টো ইমানে আছিলে বাৰে বাৰে ৰিপিট কৰি চাব পিডিএফটো বাৰে বাৰে পঢ়িব কাৰণ ইম্পৰ্টেণ্ট হয় 30 তাকে পিডিএফ দি যোৱা হ'ব আৰু শেষত যেতিয়া গোটেইবিলাক একেলগে আহিব গোটেই একেলগে সকলো পিডিএফ আপোনালোকক একেলগে ওৱান ছিংগল পিডিএফ শ্বেয়াৰ কৰি দিয়া হ'ব ইয়াতে গতিকে ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওক শুভেচ্ছা সদায় জ্ঞাপন কৰিছোঁ বাকী ধন্যবাদ